বিতৰ্কিত IFS বিষয়া এন আনন্দক অব্যাহতি ভূতত্বৰ খনি বিভাগৰ সঞ্চালক পদৰ পৰা অব্যাহতি দিয়া হৈছে তেওঁক অসম খনি উন্নয়ন নিগমৰ পৰিচালন সঞ্চালকৰ পৰাও তেওঁক দিয়া হৈছে অব্যাহতি ৰেড হোল মাইনিংৰ ঘটনা পোহৰলৈ অহাৰ পিছতে এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ দুয়োটা বিভাগৰ অতিৰিক্ত দায়িত্ব অৰ্পণ ACS পৰাগমণি মহন্ত বৰ্তমান হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ সঞ্চালক অবৈধ কয়লা খনিক লৈ আকৌ সৰব অসম জাতীয় পৰিষদ IFS বিষয়া এন আনন্দই ভুৱা চালানেৰে কয়লা সৰবৰাহ কৰাৰ অভিযোগ উত্থাপন হৈছে 13টাকৈ গোটক অবৈধ কয়লা খননৰ অনুমতি দিয়াৰ অভিযোগ ভূঞাৰ বিৰুদ্ধে আমি যোৱাকালি চৰকাৰী নিৰ্দেশনটো দেখিছোঁ 5 ফেব্ৰুৱাৰী যোৱাকালি এটা নিৰ্দেশনা ওলাইছে যে অসম মিনাৰেল ডেভেলপমেণ্ট কৰ্পোৰেশ্যনৰ মেনেজিং ডাইৰেক্টৰ আৰু জিঅ'লজিকেল মাইনিঙৰ ডাইৰেক্টৰ দায়িত্বত থকা আনন্দ নটৰাজনক আচলতে এইটো তেওঁৰ অতিৰিক্ত দায়িত্ব আছিল তেওঁ আচলতে কনজাৰ্ভেটৰ অফ ফৰেষ্ট তেওঁ CCF হৈ থকাৰ উপৰিও অতিৰিক্তভাৱে তেওঁক AMDC আৰু জিঅ'লজিকেল মাইনিঙৰ দায়িত্ব অতিৰিক্তভাৱে দিছিল গতিকে তেওঁ সেই অতিৰিক্ত দায়িত্ব দুটাৰ পৰা অব্যাহতি দিছে তেওঁ পূৰ্বৰ দায়িত্বতে কাৰ্যনিৰ্বাহ কৰিব এতিয়া প্ৰশ্নটো হ'ল যে আনন্দ নটৰাজন এনেকুৱা এজন মানুহ যিজন মানুহে অসমৰ গৰ্ভৰ সম্পদ লুণ্ঠন কৰিলে অবৈধভাৱে সুদীৰ্ঘ বছৰ অতিৰিক্ত দায়িত্বত থাকোঁতে এই ভয়াৱহ কাণ্ড কৰিছে এজন মানুহে তেওঁ ভূগৰ্ভৰ সম্পদ লুণ্ঠন কৰিছে সেই সম্পদ কয়লাসমূহক অবৈধভাৱে খনন কৰা কয়লাক তেওঁ ফলছ চালান দি ভুৱা চালানেৰে তেওঁ সেইসমূহ সৰবৰাহ কৰিছে 13টা দল গ্ৰুপক তাত অবৈধ খনন কৰিব তেওঁ অনুজ্ঞাপত্ৰ দিছে সেইসকলৰ দ্বাৰা খনন কৰা ৰেড হোল মাইনিঙত বহু মানুহৰ মৃত্যু হৈছে অৰ্থাৎ হত্যা হৈছে ৰেলৰ যোগেদি যোৱা অবৈধ কয়লাৰ NOC দি তেওঁক অতিৰিক্তভাৱে তাৰ পৰা অৰ্থ সংগ্ৰহ কৰিছে এই বিশাল কলা সাম্ৰাজ্য চলোৱা আনন্দ নটৰাজন বোলা ব্যক্তিজনৰ বিৰুদ্ধে আমি একাধিক প্ৰমাণ তথ্য আকাৰে দি থকাৰ পাছতো তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল তেওঁৰ বিৰুদ্ধে কোনো তদন্ত নহ'ল তেওঁক পূৰ্বৰ দায়িত্বলৈ উভতাই পঠোৱা হৈছে সসন্মানে অৰ্থাৎ তেওঁক সুৰক্ষা দিবলৈ চৰকাৰে চেষ্টা কৰিছে আৰু এই কথাটোৱে প্ৰমাণ কৰি দিছে যে সামগ্ৰিক এই কলা বজাৰখনত সামগ্ৰিকভাৱে চলি থকা বিশাল দুৰ্নীতিৰ সাম্ৰাজ্যখনত চৰকাৰী পৃষ্ঠপোষকতা আছে ৰাজনৈতিক পৃষ্ঠপোষকতা আছে আমি সদায় সততে দেখি থাকোঁ যে যিকোনো এজন চৰকাৰী কৰ্মচাৰীক 2000 টকা উৎকোচ লোৱাৰ অভিযোগত হাতখন দাঙি সংবাদ মাধ্যমত ফটো উঠাই মুখ্যমন্ত্ৰীৰ CM ভিজিলেন্সে গ্ৰেপ্তাৰ কৰে সদায় আমি কাকতত ফটো দেখোঁ টিভিত ফটো ওলাই থাকে হাতখন দাঙি ফটো উঠাই 2000 টকা উৎকোচ লৈছে 5000 টকা উৎকোচ লৈছে তেনেস্থলত একেই কৰ্মচাৰী এজনে ভূগৰ্ভৰ সম্পদ লুণ্ঠন কৰিলে GST ফাঁকি দিলে তেওঁ কৰা কুকৰ্মৰ ফলশ্ৰুতিত বহু মানুহৰ মৃত্যু ঘটিল তেওঁ ৰেল যোগে যোৱা সেই অবৈধ কয়লাৰ বিপৰীতে তেওঁ NOC ইছ্যু কৰি তাতো তেওঁ পইচা খালে এই বিশাল সাম্ৰাজ্য চলোৱা লুণ্ঠনৰ সাম্ৰাজ্য চলোৱা আনন্দ নটৰাজনৰ বিৰুদ্ধে কিন্তু কোনো তদন্ত নহ'ল কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ